হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইনচাইট। সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ। চ' আজিৰ ক্লাছটো আপোনালোকে থাম্বনেইলতো দেখা পাইছে যে আমি আজি কিহৰ ওপৰত এই ক্লাছটো লৈ আহিছোঁ। ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ক্লাছ হ'ব আমাৰ এডিআৰিৰ কাৰণে। ইয়াত আমি প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন আছিলে, মই কৈ আছিলোঁ ন বহুত দিনৰ পৰা যে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক কৰাম বুলি। চ' আজিৰ পৰা আমি এই আমাৰ ছিৰিজটো আৰম্ভ কৰিছোঁ, য'ত আমি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম, ঠিক আছে। আৰু ইয়াত যিখিনি কুৱেশ্যন আমি ছল্ভ কৰি দিম, তাৰ PDF বিলাক আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব, ঠিক আছে। চ' যিমান পাৰি এই ক্লাছটো ভালদৰে চাওক, কমপ্লিট কৰি চাব। এটা এটা কুৱেশ্যন আমি মেথছৰ, মেইনলি আজি আমি মেথছ এণ্ড ৰিজনিঙৰ ওপৰত ডিছকাছ কৰিম। চ' আমাৰ এইটো পাৰ্ট 1 হ'ব, এনেকৈ আমাৰ পাৰ্ট 2, পাৰ্ট 3 এনেকৈ বহুতখিনি আমাৰ ভিডিঅ' আহিব। আৰু বেছিদিন নাই, যিমান পাৰি প্ৰেক্টিছ কৰক। আমি গ্ৰেজুৱেট লেভেল এণ্ড HS লেভেল এভৰি পেপাৰ আমি যিবিলাক কুৱেশ্যন আছিলে আমি ছল্ভ কৰিম কুৱেশ্যনবিলাক, ঠিক আছে। চ' আজি আমি এইটো ক্লাছত আমি যিখন আমাৰ পেপাৰ 4 আছিলে ADREৰ গ্ৰেজুৱেট লেভেলৰ, সেইখনৰ যিখিনি মেথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যন সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিম, ঠিক আছে। চ' অহা যিটো ক্লাছ হ'ব তাত আমি ইয়াৰ ৰিমেইনিং যিখিনি কুৱেশ্যন আছিলে সেইখিনি ডিছকাছ কৰিম। তাৰপিছত আমি HS লেভেল এণ্ড বাকী পেপাৰবিলাক সেইবিলাকো ডিছকাছ কৰিম, ঠিক আছে। চ' লেটছ ষ্টাৰ্ট দ্য ক্লাছ। চ' প্ৰথম কুৱেশ্যনটো চাব, মই অসমীয়াত দি দিছোঁ। এইটো কুৱেশ্যন আহিছিলে 2022 ADRE, আমাৰ যিখন পেপাৰ 4 আছিলে গ্ৰেজুৱেট লেভেলৰ সেইখনত আহিছিলে। এইটো আমাৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয়, ঠিক আছে। এইটো আমাৰ মেথছৰ নহয়, এইটো আমাৰ ৰিজনিঙৰ কুৱেশ্যন হয়। চ' কুৱেশ্যনটো ভালদৰে পঢ়ক। কি দিছে, এৰ একমাত্ৰ ভগ্নী হৈছে কিউ, এ হ'ল বীৰ একমাত্ৰ পুত্ৰ, আনহাতে বীৰ পত্নী হৈছে পি, আৰু পিৰ জীয়াৰী আৰু পিৰ একমাত্ৰ কি কৈছে, বীৰ পত্নী হৈছে পি আৰু পিৰ জীয়াৰী আৰু পিৰ একমাত্ৰ পুত্ৰ হৈছে আৰ। চ' আৰ ব্যক্তিজন কিউৰ সৈতে কেনেদৰে আমাৰ সম্পৰ্ক আছিল সেইটো উলিয়াব লাগে। চ' মই ব্লাড ৰিলেশ্যন পঢ়াইছোঁ, ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আমি কেনেকৈ ছল্ভ কৰিব লাগে আপোনালোকে জানে। চ' কি কৰিম, কি কৈছে, এৰ একমাত্ৰ ভগ্নী কিউ বুলি কৈছে। প্ৰথম লাইনটো চাওক, এৰ একমাত্ৰ ভগ্নী কিউ। কি কৰিম, এৰ আমি জেণ্ডাৰ নাজানো, চ' ভগ্নী ডেট মিনছ চিষ্টাৰ, কিউ। চ' কিউৰ জেণ্ডাৰ আমি পাই গৈছোঁ কি, ফিমেল। কিউ এগৰাকী মহিলা বা লেডি হয়। দেন এ হ'ল বীৰ একমাত্ৰ পুত্ৰ, এ পুত্ৰ বুলি কৈছে, ডেট মিনছ এ মেল হ'ব। আৰু কাৰ একমাত্ৰ পুত্ৰ, বীৰ, ডেট মিনছ বিটো আমাৰ এৰ ওপৰত গুচি যাব, এটা জেনেৰেশ্যন ওপৰত গুচি যাব। বাট আমি বীৰ এতিয়াও যিটো জেণ্ডাৰ আমি সেইটো নেজানো বীৰ হয়। তাৰপিছত চাব, আনহাতে বীৰ পত্নী হৈছে পি, বীৰ পত্নীও আছে, বীৰ পত্নী হ'ব পি। ডেট মিনছ বীৰ পত্নী বুলি ক'লে কি হ'ব, ডাবল ডেজ হ'ব আৰু বি মেল হৈ যাব, হয়নে নহয়। বীৰ পত্নী পি আৰু বীৰ পত্নী হৈছে পি আৰু পিৰ জীয়াৰী আৰু পিৰ একমাত্ৰ পুত্ৰ হৈছে আৰ। অ'কে, কিবা এটা কুৱেশ্যনটো ভুল হ'ল নেকি বাৰু। এৰ একমাত্ৰ ভগ্নী হৈছে কিউ, এ হ'ল বীৰ একমাত্ৰ পুত্ৰ। অ'কে, আনহাতে বীৰ পত্নী হৈছে পি, বীৰ পত্নী হৈছে পি। অ'কে, বীৰ পত্নী হৈছে পিৰ জীয়াৰী। অ'কে, গুড। এইটো ভাল ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কথাটো কি কৈছে, বীৰ পত্নী যিগৰাকী হ'ব, বীৰ যিগৰাকী পত্নী হ'ব, বীৰ পত্নী হৈছে পিৰ জীয়াৰী। বীৰ যিগৰাকী পত্নী হ'ব তেওঁ হ'ব পিৰ জীয়াৰী। ডেট মিনছ পিৰ ডটাৰ হ'ব বীৰ ৱাইফ, সেই কথাটোৱে কৈছে। বীৰ পত্নী হৈছে পিৰ জীয়াৰী আৰু পিৰ একমাত্ৰ পুত্ৰ হৈছে আৰ। ডেট মিনছ পিৰ একমাত্ৰ পুত্ৰ আৰ হ'লে পিৰ জীয়াৰীৰ ভায়েক হ'ব আৰ, হয়নে নহয়। আৰু পুত্ৰ বুলি কৈছে, আৰ মেল হৈ যাব। বুজি পাইছে কি কৈছে। ডেট মিনছ আমাৰ এইটো হ'ব যিটো আমাৰ ফেমিলি ট্ৰী আমি যিটো ড্ৰ কৰোঁ সেইটো আমাৰ আহি গ'ল। ডেট মিনছ আমাক লাগে আৰ ব্যক্তিজন কিউৰ সৈতে কেনেধৰণে সম্পৰ্কিত সেইটো লাগে। চ' আৰ কিউৰ লগত কেনেকৈ সম্পৰ্কিত, কিউ ক'ত আছে, এটা জেনেৰেশ্যন তলত আছে। কিউৰ দেউতাক বি, বিৰ ৱাইফ হ'ল আৰৰ চিষ্টাৰ। ডেট মিনছ কি হ'ব, কিউৰ মানে আৰৰ চিষ্টাৰ কিউৰ মাক হ'ব, হয়নে নহয়। এগৰাকী কিউৰ মাক হ'ব, কিউৰ মাকৰ ভায়েক কিউৰ কাৰণে কি হ'ব পাৰে, অভিয়াছলি কি হ'ব। তো আপোনালোকে যদি চাই আপোনালোকৰ মাকৰ বা আপোনালোকৰ মাৰ ব্ৰাদাৰজন আপোনালোকৰ কি হয়, মামা হয়। ডেট মিনছ অপশ্যন বি আহি যাব আমাৰ কাৰেক্ট এনচাৰ। চ' অপশ্যন বি আমাৰ কাৰেক্ট এনচাৰ আহি গ'ল। কুৱেশ্যনটো ইজি আছিলে। চ' ভালদৰে পঢ়িব লাগিব তেতিয়াহে, কাৰণ ফেমিলি ট্ৰীটো যদি ৰং কৰি ড্ৰ কৰে তেতিয়াহ'লেতো এক্সামৰ এই কুৱেশ্যনটো গোটেইখিনি আপোনালোকৰ ৰং হৈ যাব ন। তেতিয়া আপোনালোকে এইটো
এনচাৰটো বেলেগ এনচাৰ দিলে আপোনালোকৰ এইটো আজি নিগেটিভ মাৰ্কিঙত আহি যাব। চ' অলপমান কেয়াৰফুলি ফেমিলি ট্ৰিটো ড্ৰ কৰিব। যেনেকৈ এনেকুৱা ধৰণৰ লাইনবিলাক ভালদৰে পঢ়িব, 2-3 বাৰ পঢ়িব, হয়নে নহয়? কি কৈছিলে? বীৰ পত্নী হৈছে পীৰ জীয়াৰী, বীৰ পত্নী, সেই কথাটোৱে কৈছে। আৰু পীৰ একমাত্ৰ পুত্ৰ হৈছে আৰ। চ' এনেকুৱা লাইনবিলাক য'ত অলপমান পাজল থাকে সেইখিনি ভালদৰে 2-3 বাৰ পঢ়ি যাব, তেতিয়া ধুনীয়াকৈ কৰিব পাৰিব। ঠিক আছে, নাও নেক্সট কুৱেশ্যন। কেইজনমান ল'ৰাই এটা শাৰীত বাওঁফালৰ পৰা 7ম স্থানত আৰু প্ৰবীণ শ্ৰীনাথ বাওঁফালৰ পৰা 7ম স্থানত আৰু প্ৰবীণ সোঁফালৰ পৰা 12তম স্থানত আছে। অ'কে, প্ৰথম লাইনটো কি কৈছে? এটা শাৰীত শ্ৰীনাথ বাওঁফালৰ পৰা 7ম স্থানত মিনছ 1, 2, 3, 4, 5, 6, 7টা। এই 7 নম্বৰ পজিশ্যনত শ্ৰীনাথ থাকিব। ঠিক আছে, এইখিনিলৈ হ'ল। আৰু কি কৈছে? প্ৰবীণ সোঁফালৰ পৰা 12তম স্থানত আছে। প্ৰবীণ সোঁফালৰ পৰা 12তম স্থানত। তো ৰাইট হেণ্ড ছাইডৰ পৰা কেলকুলেট কৰক। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। ইয়াত কি আছে? প্ৰবীণ আছে। হৈ গ'ল এইখিনিলৈ। নেক্সট কি কৈছে? যদি তেওঁলোক দুয়োজনে পৰস্পৰে স্থান সলনি কৰে, ডেট মিনছ ইহঁতে নিজৰ স্থানবিলাক মানে ইণ্টাৰচেঞ্জ কৰিছে। ডেট মিনছ শ্ৰীনাথৰ জেগাত কি আহিছে? প্ৰবীণ আহি গৈছে। ঠিক আছে, আৰু প্ৰবীণৰ জেগাত শ্ৰীনাথ আহি গৈছে। তেন্তে শ্ৰীনাথ বাওঁফালৰ পৰা 22তম স্থানত থাকে। চ' ছেকেণ্ড যিটো চিনিয়ৰ, ডেট মিনছ শ্ৰীনাথ এইবাৰ আমাৰ প্ৰবীণৰ জেগাত আহি গ'ল, হয়নে নহয়? তেতিয়া কি হ'ব? শ্ৰীনাথ বাওঁফালৰ পৰা 22 নম্বৰ স্থানত থাকিব। ডেট মিনছ লেফ্ট হেণ্ড ছাইডৰ পৰা শ্ৰীনাথৰ পজিশ্যন যদি এইটো, লেফ্ট হেণ্ড ছাইডৰ পৰা কিমান নম্বৰ স্থানত থাকিব? 22তম স্থানত। ডেট মিনছ শ্ৰীনাথৰ আগত টোটেল 21টা স্থান থাকিব। টোটেল 21টা, ইয়ালৈ 21টা স্থান থাকিব। হয়, টোটেল 21টা থাকিব, কাৰণ 22 নম্বৰ স্থানত শ্ৰীনাথ বহিব। ডেট মিনছ শ্ৰীনাথৰ লেফ্ট হেণ্ড ছাইডত টোটেল 21টা থাকিব। শ্ৰীনাথ 22 নম্বৰত হ'ব। তাৰপিছত শ্ৰীনাথৰ কিমানটা আছিলে? এই লাইনটোত আমি কিমানটা ড্ৰ কৰিছিলোঁ? কাউণ্ট কৰক। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11টা আছিলে। ডেট মিনছ 22 প্লাছ 11 কিমান হ'ব? 33। চ' আমাৰ 33 এনচাৰ আহি যাব। ঠিক আছে, চ' অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ। Now let's move to the question number 3. If divide means addition, plus means subtraction, minus means multiplication, and multiply means division, then the value of 18 divided by 12 into 4 minus 5 is. So কি আছে? 18 divided by আছে। কৈছে কি কুৱেশ্যনটোত? ডিভাইড যদি এডিশ্যন হয়, ডেট মিনছ ইয়াৰ যিটো হৰণ চিন আছে, হৰণ চিনটোৰ জেগাত আমি প্লাছ লিখিব লাগিব। সেইটো কৈছে। ডিভাইড মিনছ এডিশ্যন, প্লাছ মিনছ ছাবষ্ট্ৰেকশ্যন। ঠিক আছে, ইয়াত 4 আছে, ইয়াত প্লাছ নাই বাৰু। দেন ইয়াত কি আছে? মাইনাছ মিনছ মাল্টিপ্লিকেশ্যন। ঠিক আছে, অ'কে, ৱেইট। 18 প্লাছ ইয়াত 12 হ'ব। দেন মাল্টিপ্লাই কথা কিবা কৈছে নেকি? মাল্টিপ্লাই মিনছ ডিভিজন বুলি কৈছে। ডেট মিনছ 12ত 12 ডিভাইডেড বাই 4 হ'ব। দেন মাইনাছৰ জেগাত কি বুলি কৈছিলে? মাইনাছ মিনছ মাল্টিপ্লিকেশ্যন, মাল্টিপ্লাই 5 হ'ব। ঠিক আছে, চ' ইয়াত বদমাছ ৰুল এপ্লাই হ'ব। 18 প্লাছ 4, 3 গুণ 12, ডেট মিনছ 3 আহি যাব, ইনটু কি হ'ব? 5। চ' 18 প্লাছ 15, 5 3 গুণ 15, কিমান আহিব? 20, 28, 33। চ' 33 আমাৰ এনচাৰ আহি যাব। ক্লিয়াৰ? চ' অপশ্যন নম্বৰ ডি। আই হোপ সকলোৱে বুজি পাইছা, কাৰো একো ডাউট নাই। নেক্সট কুৱেশ্যন কি দিয়া আছে? 7, 11, 19, 31, 67 ক্ৰমটোৰ ৰিক্ত সংখ্যাটো আমি স্থানৰ সংখ্যাটো বিচাৰি উলিয়াব লাগে। মানে এই পজিশ্যনটোত কি হ'ব সেইটো বিচাৰিব লাগে। কি হ'ব? 7, 11, 19, 31, 67। তো কি আছে? ভালদৰে আমি চিৰিজটো লিখি লওঁ। 7, 11, 19, 31, 67। চ' 7 আৰু 11ৰ মাজত কিমানটা ঘৰ থাকিব? 4টা। হয়, 11 এণ্ড 19ৰ মাজত কেইটা থাকিব? 8টা। হৈ গ'ল। 19 এণ্ড 31ৰ মাজত কেইটা থাকিব? 12টা। ঠিক আছে, আমাক লাগে এই পজিশ্যনটো। মিনছ কি হৈ আছে চাওক, 4, 4 দুগুণ 8, 4 3 গুণ 12, মিনছ নেক্সটটো কি আহিব? 16 আহিব। 4 4 গুণ 16 আহিব, হয়নে নহয়? চ' সেইটোৱে হৈছে 4 into 1, 4 into 2, 4 into 3, 4 into 4। ঠিক আছে, চ' কিমান আহিব? 31 প্লাছ 16, 30, 40, 46, 47 আহি যাব। চ'
চ' 47 আমাৰ ফাইনেল এনচাৰ অপশ্যন নম্বৰ আমাৰ B2 কাৰেক্ট হৈ যাব ঠিক আছে আই হোপ সকলোৱে বুজি আছা কিবা যদি ডাউট আছে তলত কমেণ্ট ছেকশ্যন আছে সুধিব পাৰিবা ঠিক আছে সকলোৱে সুধিবা যদি কিবা ডাউট আছে আৰু বুজি পালেও ক'বা সকলোৱে ঠিক আছে আৰু যিমান পাৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবা এক্সাম আহিলে যিমান পাৰি গ্ৰুপবিলাকত শ্বেয়াৰ কৰিবা সকলোৱে যাতে এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে ঠিক আছে চ' এটা কুৱেশ্যন দিছে এইটো কুৱেশ্যন আহিছিলে লাষ্ট ইয়েৰৰ ADRE গোটেইবিলাক কুৱেশ্যন আমাৰ ADRE পেপাৰ 4ৰ পৰা হয় যিটো আমি গ্ৰেজুৱেট লেভেলৰ এক্সাম আছিলে কি আছে চাব দ্য চেয়াৰমেন এণ্টাৰ্ছ দ্য এছেম্বলি হল 10 মিনিট বিফৰ 12:30 hours to conduct the interview. The chairman was 20 minutes earlier than the MD. The MD was 30 minutes late as per time fixed for the interview. The time fixed for the interview was কি দিয়া আছে এটা এইটো একচুৱেলি ৰিজনিঙৰ কুৱেশ্যন হয় চেয়াৰমেনজনে এছেম্বলি হলত কেতিয়া প্ৰৱেশ কৰে 10 মিনিট আগতে 12:10 10 মিনিট আগত হ'লে কি হ'ব 10 মিনিট আৰ্লিয়াৰ ডেট মিনছ -10 মিনিট বুলি যদি কওঁ কিমান হ'ব 12:20 আহি যাব 12:20 তাৰ 10 মিনিট পিছত 12:30 হয় 10 বিফৰ 10 মিনিট বুলি কৈছে ঠিক আছে হৈ গ'ল টু কণ্ডাক্ট দ্য ইণ্টাৰভিউ চ' প্ৰথম লাইনটো হৈ গ'ল ছেকেণ্ড লাইনটো কি আছে চাব দ্য চেয়াৰমেন ৱাজ 20 মিনিট আৰ্লিয়াৰ দেন দ্য MD দ্য চেয়াৰমেন এইটো কাৰ কথা কৈ আছিলোঁ প্ৰথমজন আছিলে চেয়াৰমেন অ'কে CH বুলি লিখিছোঁ মই ছেকেণ্ডজনক মই MD লিখি দিম ছেকেণ্ডজনক মই MD লিখিছোঁ চ' কি কৈছে দ্য চেয়াৰমেন ৱাজ 20 মিনিট আৰ্লিয়াৰ দেন দ্য MD চেয়াৰমেন MDতকৈ 20 মিনিট আগতে আহি পায় 20 মিনিট আগতে চ' চেয়াৰমেনে 12:20 আহি পাইছিলে MDতকৈ 20 মিনিট আগতে ডেট মিনছ কি হ'ব MD যিটো টাইমিং হ'ব সেইটো হ'ব চেয়াৰমেনতকৈ 20 মিনিট পিছত ডেট মিনছ 12:40 হয়নে নহয় চেয়াৰমেনে যদি MDতকৈ 20 মিনিট আগত আহি পায় ডেট মিনছ চেয়াৰমেন 12:20 আহি পাইছিলে ডেট মিনছ MDজনে চেয়াৰমেনতকৈ 20 মিনিট পিছত আহি পাব ডেট মিনছ কি হ'ব 12:40 MDজন আহি পাব চ' আমাক লাগে কি দ্য MD ৱাজ 30 মিনিট আকৌ আৰু এটা আমাৰ কনচেপ্ট কোৱা আছে থাৰ্ড লাইনটো চাব দুটা লাইন আমাৰ কমপ্লিট হ'ল দ্য MD ৱাজ 30 মিনিট লেট এজ পাৰ টাইম ফিক্স ফৰ দ্য ইণ্টাৰভিউ MD 30 মিনিট দেৰিকৈ আহে এজ পাৰ টাইম ফিক্স ফৰ দ্য ইণ্টাৰভিউ কাৰণে যিটো টাইম দিয়া আছিলে তাতকৈ 30 মিনিট পিছতে MDজন আহি পায় ডেট মিনছ কি হ'ব MD যিটো টাইমিং একচুৱেল যিটো ইণ্টাৰভিউ টাইমিং আছিলে তাতকৈ আধা ঘণ্টা পিছত হ'ব চ' আমি 2:40 পৰা 30 মিনিট আমি মাইনাছ কৰি দিলে কিমান পাম 2:40 নহয় চৰি 12:40 পৰা 30 মিনিট মাইনাছ কৰিলে আমি পাম 12:10 হয়নে নহয় 12:10 পৰা 30 মিনিট পিছত 12:40 হ'ব চ' 12:10 কোনটো নম্বৰ অপশ্যন আছে অপশ্যন নম্বৰ কিমান অপশ্যন নম্বৰ D চ' অপশ্যন নম্বৰ D আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে বুজি পাই আছা সকলোৱে ইজি কুৱেশ্যন আছিলে ৰিজনিঙৰ কুৱেশ্যন আছিলে বাট অলপমান ভালদৰে কুৱেশ্যনটো পঢ়ি চালে এনচাৰটো উলিয়াব পাৰি নাও নেক্সট কুৱেশ্যন এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমি এইটো টপিক এতিয়ালৈকে কৰোৱা নাই আমাৰ চেনেলত মই অহাকালি বা পৰহিৰ ভিতৰত ইয়াৰ এটা ভিডিঅ' লৈ আহিম ঠিক আছে এইটো আমাৰ APGP কনচেপ্ট য'ত এৰিথমেটিক প্ৰগ্ৰেশ্যন জেমেট্ৰিক প্ৰগ্ৰেশ্যনৰ ওপৰত হয় চ' এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব এইটো কুৱেশ্যন কি টাৰ্ম দিয়া আছে চাব 8 টাৰ্মটো আমাক সুধিছে ছিকুৱেঞ্চ এটা দিয়া আছে 2 4 6 18 54 নট চৰি 2 6 18 54 ডট মানে কি আছে চাৰিটা টাৰ্ম দিয়া আছে আমাক 8 নম্বৰ টাৰ্মটো লাগে চ' আমি কি কৰিম দিয়া কি আছিলে সিহঁতৰ আমি প্ৰথমতে আমি যিটো আমি নৰ্মেলি এটা ফৰ্মুলা জানো জেমেট্ৰিক প্ৰগ্ৰেশ্যনৰ সেইটো কি হয় AR⁴n-1 চ' nth নম্বৰ টাৰ্মটো যদি আমাক সোধে লাইক ইয়াত 8 নম্বৰ টাৰ্মটো সুধিছিলে চ' আমি জেমেট্ৰিক প্ৰগ্ৰেশ্যনত এই ফৰ্মুলাটো ইউজ কৰোঁ ঠিক আছে চ' কালি মই ভালদৰে কৰাই দিম বাৰু এই টপিকটো AR⁴n-1 চ' এই ফৰ্মুলাটো ইউজ কৰি আমি এনচাৰটো উলিয়াব পাৰিম ঠিক আছে চ' ইয়াত কি হ'ব প্ৰথম টাৰ্মটো কি আছে 2 আছে ডেট মিনছ এৰ যিটো ভেলু হ'ব সেইটো হ'ব 2 ছেকেণ্ড টাৰ্মটো কি দিয়া আছে 6 চ' আমি কি কৰিম যিটো R আমাৰ Rটো কি হ'ব 2 লগত 3 মাল্টিপ্লাই কৰোঁতে আমাৰ কিমান পাইছোঁ 6 পাইছোঁ হয়নে নহয় হয় চ' R মানে বেলেগ একো নহয় কমন ডিফাৰেঞ্চ যিটো থাকিব মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত সেইটোকে আমি R বুলি কৈছোঁ যেন আমি 2 × 3 কৰিলে 6 পাম 6 × 3 কৰিলে 18 পাম 18 × 3 কৰিলে 54 পাম চ' এনেকৈ আমাৰ যেতিয়া ছেম হ'ব মাল্টিপ্লিকেশ্যন ফেক্টৰটো সেইটো আমি ইয়াত R হিচাপে ধৰোঁ যিটো আমি কিমান পাই গৈছোঁ 3 পাই গৈছোঁ ঠিক আছে আমাক লাগে 8 নম্বৰ টাৰ্ম ঠিক আছে
ওকে A8 যদি আমি কওঁ আমি কি আছে এই ফৰ্মুলাটো a টু দি পাৱাৰ n-1 ইয়াত a ভ্যালু কি হ'ব 2 হ'ব r ৰ ভ্যালু কি হ'ব 3 হ'ব আমি n ৰ ভ্যালু কি জানো n ৰ ভ্যালু কি হয় আমাক 8 নম্বৰ টাৰ্ম দিছে সো আমি ইয়াত n ৰ ভ্যালু কিমান লিখিম 8 লিখিম ঠিক আছে n ৰ ভ্যালু 8 লিখিম সো 2 into 3 to the power 8 minus 1 like কিমান হ'ব 2 into 3 to the power 7 সেখিনি মাল্টিপ্লাই কৰক 2 into 3 to the power 7 মানে কি হয় 7টা 3 আমি মাল্টিপ্লাই কৰিব লাগে হয় 4টা 5টা 6টা 7টা 9 into 9 into 9 into 3 81 into 3 means কি হ'ব ইয়াত 2 এটা আছিলে সো আমি 2 টো মাল্টিপ্লাই কৰি দিছে কিমান হ'ব 6 into 81 কিমান পাম ওকে বেছি হল 1 2 3 4 5 6 7 টা 9 into 9 into 9 into 3 okay (81 into okay 81 আৰু এটা 9 আমাৰ বাকি ৰৈ গৈছে ঠিক আছে সো আৰু এটা 9 আহিব 81 into 6 into 9 that means আমাৰ 9 729 into আমাৰ কিমান হ'ব 6 যিখিনি মাল্টিপ্লাই কৰিলে আমি কিমান পাম 4 7 আমাৰ ইয়াত 1 থাকিব আৰু 42 43 means আমি পাই যাম 4374 অপচনত কোনটোত আছে এটো অপচন নম্বৰ বি 4374 তাতখিনি সিম্পলিফাই কৰিব মানে মেইনলি কি হয় আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিলে আমি হেতু এৰিথমেটিক প্ৰগ্ৰেছন নে জেমেট্ৰিক প্ৰগ্ৰেছন এটো চাব লাগে সো মই কৰাম বাৰু এটা ক্লাস ইয়াৰ কাৰণে সো এইটো আমাৰ জেমেট্ৰিক প্ৰগ্ৰেছনৰ আছিল ইয়াত আমাৰ কমন এটা সেম নম্বৰে মাল্টিপ্লাই হৈ আছিল সো 2 into 3 6 into 3 18 into 3 এনেকৈ আমাৰ হৈ গৈছিল য'ত আমাৰ এৰ ভ্যালু পাইছিলো যেটো ফাৰ্স্ট টাৰ্ম হয় এটো 2 সেকেন্ড টাৰ্ম আমি নালাগে আমি কি কৰিব লাগে ইয়াত যেটো কমন মাল্টিপ্লাইং ফেক্টৰ লাইক r ৰ ভ্যালু আমি কিমান পাইছো 3 পাইছো n means আমাৰ কিমান নম্বৰ টাৰ্ম উলিয়াব দিছে 8 নম্বৰ টাৰ্ম সো তেনেকৈ আমি ইয়াৰ ভ্যালু কেটা পাইছো তাৰ পৰা আমি a8 এই ফৰ্মুলাত বহাই দিছো a ভ্যালু 2 r ৰ ভ্যালু 3 n ৰ ভ্যালু 8 - 1 সো 2 into 3 to the power 7 যিখিনি মাল্টিপ্লাই কৰিলে কিমান পাম আমি 4374 সো অপচন নম্বৰ বি পাই যাম ঠিক আছে আই হোপ সকলোৰে ক্লিয়াৰ ইজি কোৱেশ্চন আছিল সো আৰু এটা কোৱেশ্চন চাওক এটা সিম্পল ইন্টাৰেষ্ট আৰ্ন বাই 4000 in 18 months at 12% per annum is itu simple interest question হয় আমি SICA অলৰেডি পঢ়িছো সো এটো ইজি কোৱেশ্চন আমি বহুত টান কোৱেশ্চন কৰিছো এক্সাম আমাৰ যেটো ক্লাস আছিল সো কি আছে ইয়াত simple interest earned by 4000 কিমান 4000 টকা রিপিস কিমান আছে সরি রেট অফ ইন্টারেস্ট কিমান দিয়া আছে 12% দিয়া আছে 18 মান্থৰ কাৰণে 18 মাহৰ কাৰণে আমি সিম্পল ইন্টারেস্ট কেতিয়া সদায় আমি মাহত ক্যালকুলেট নকৰো আমি কিহত ক্যালকুলেট কৰো বছৰত ক্যালকুলেট কৰো সো 18 মাহ 18 মান্থস আমি কি হিচাপে লিখিব পাৰো এবছৰ কিমান 12 মাহত এবছৰ হয় না নহয় প্লাস কিমান হ'ব হাফ হ'ব কাৰণ এবছৰ প্লাস 6 মাহ হলে কিমান হয় 18 মান্থস দ্যাট মিন্স 1.5 বছৰ সো আমি এটো কি লিখিব পাৰো তলত 2 থাকিব ওপৰত 3 গুছি যাব সো 3/2 লিখিব পাৰো সো 3/2 কি হ'ব আমাৰ টাইম হ'ব 3/2 ইয়াৰ ঠিক আছে সো আমাক লাগে সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো কি হয় p r t by 100 সো তলৰ আমাৰ কি থাকিব 100 r ৰ ভ্যালু কিমান আছিল 12 টাইম কিমান আছিল 3/2 p ৰ ভ্যালু কিমান আছিল 4000 সো 0 দুটা আমি কাটি দিম কাটি দিলো আমাৰ কিমান হ'ব 6 গুণ সো আমি কিমান পাই যাম 40 into 18 সো ইয়াৰ পৰা আমি 0 32 3 ইয়াত পাম ওকে 720 পাই যাম সো 720 আমাৰ এনসার আহি যাব ঠিক আছে ক্লিয়াৰ সো যেটো আমাৰ এনসার আহি যাব হেতু আহিব 720 সো p যেটো আমাৰ ৰাখি আছিল প্ৰিন্সিপাল এমাউন্ট ৰেট অফ ইন্টারেস্ট 12%
টাইম 3/2 ইয়াৰ্ছ কেনেকৈ পালোঁ 18 মান্থছ মানে কি হয় 1.5 বছৰটো আমি 3/2 ইয়াৰ হিচাপে লিখিছোঁ চ' এইটো আমি জাষ্ট SI = PRT/100 এই ফৰ্মুলাটো বহাই দিছোঁ ঠিক আছে চ' বহুত ইজি কুৱেশ্যন আহিছিলে যদি এই টপিকবিলাক আপোনালোকে পঢ়ে ন ভালদৰে লাইক আমাৰ যিখিনি ষ্টাডি ইনচাইটৰ ক্লাছখিনিও কৰে চ' তাত বহুত ক'ব গ'লে টান ইয়াতকৈ টান কুৱেশ্যনে মই কৰাইছোঁ চ' কিমান ইজি কুৱেশ্যন আহিছে বাট বহুতে এইটো কুৱেশ্যন কৰিব নোৱাৰিব সেইটো চিয়'ৰ কাৰণ এক্সামত কি হয় মেথছ দেখাৰ লগে লগে ভয় খাই যায় বা পাহৰি যায় যে এইটো টপিক কোনটো টপিকৰ কোনটো কুৱেশ্যন আছিলে বা কোনটো টপিকত কোনটো ফৰ্মুলা ইউজ হয় চ' এই বস্তুখিনি মনত ৰাখিব প্ৰেক্টিছ কৰিলে হ'ল এবাৰ চাই গ'লেই হ'ল মেইন বেছিকখিনি চাই গ'লে হ'ব ADR-ত তেনেকৈ কুৱেশ্যন চল্ভ কৰিব পাৰিব বহুত একো টান কুৱেশ্যন নাহে চ' গ্ৰেজুৱেট লেভেলৰ কৰাই আছোঁ মই HS লেভেলৰ পেপাৰখন কৰাম সেইখনতো আৰু ইজি হয় ঠিক আছে চ' আৰু এটা কুৱেশ্যন চাওক when a number is divided by 893 the remainder is 193 if the same number is divided by 47 the remainder will be চাৰিটা অপশ্যন দিয়া আছে গোটেইখিনি ADR কুৱেশ্যন হয় ঠিক আছে চব অলৰেডি অহা কুৱেশ্যন হয় চ' ইয়াতকৈ টান কুৱেশ্যন নাহে এইখিনি এইটো লেভেলৰ কুৱেশ্যন আহিব মাত্ৰ এটা বস্তু কেতিয়াও ভুল নকৰিব লাইক ইয়াত এইবাৰ নিগেটিভ মাৰ্কিং আছে চ' ভালদৰে চাব চকু মুজি যাতে আপোনালোকে টিক মাৰ্ক কৰি নাহে নহ'লে কিন্তু প্লাছত যাব পাৰি কিছুমানৰ নিগেটিভতো গুচি যাব পাৰে অভাৰঅল মাৰ্কছ চ' সেইটো ভালদৰে ধ্যান দিব চ' আমাৰ এৰ ভেলু 3 দিয়া আছে বিৰ ভেলু চাৰিটা অপশ্যন দিয়া আছে ABCD A3 B25 C5 আৰু D33 চ' কি কোৱা আছে when a number is divided by 893 ছাপ'জ মই এটা নম্বৰ ধৰিছোঁ A সেইটোক কিহেৰে ডিভাইড কৰিছে 893ৰে চ' 893ৰে ডিভাইড কৰাৰ পিছত এটা ৰিমাইণ্ডাৰ পাইছে সেইটো কি পাইছে মিনছ আমাৰ যিটো বাকী পাইছে সেইটো 193 পাইছে if the same number is divided by 47 লাইক আমাৰ A বুলি যিটো ধৰিছিল আপোনালোকে যিকোনো নম্বৰ ধৰিব পাৰে আপোনালোকে যি মন যায় ABCDEF যিকোনো ধৰিব পাৰে মই জাষ্ট A বুলি দিছোঁ চ' সেই নম্বৰটো আকৌ যদি 47ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে যিটো ৰিমাইণ্ডাৰ হয় সেইটো আমাক উলিয়াব লাগে চ' কি কৰিব এনেকুৱা কুৱেশ্যনত মই কৰাম বাৰু এনেকুৱা কুৱেশ্যনো মিক্স কুৱেশ্যন কৰাম চ' এটা মিছলিনিয়াছ ক্লাছ লৈ আহিম এইটো উইকতে আমি এনেকুৱা ধৰণৰ কুৱেশ্যনো কৰাম ঠিক আছে চ' কি কৰিম এইটো কুৱেশ্যনত আপোনালোকে কুৱেশ্যনবিলাক নিজে কৰি পেলাই এনচাৰবিলাক কমেণ্ট বক্সত দি থাকক ঠিক আছে চ' তেতিয়া আপোনালোকে নিজকে টেষ্ট কৰিবলৈ সুবিধা হ'ব চ' কি কৰিম আমি এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে কি কৰিব লাগে আমি জাষ্ট যিটো আমাৰ কিমান আছিলে 193 যিটো আছিলে ভেলু যিটো ইনিচিয়েল আমাৰ ৰিমাইণ্ডাৰ আছিলে আগৰ ৰিমাইণ্ডাৰটোৰ পৰা আমি এইটো ডিভিজৰটো 47টোৰে সেইটোক ডিভাইড কৰোঁ কি কৰোঁ ডিভাইড কৰোঁ কিমান গুণ যাব 4 বাৰ যাব কিমান যাব 188 হ'ব চ' আমাৰ ৰিমাইণ্ডাৰ থাকিব 5 আৰু আমাক লাগে কি আমাক সুধিছে দ্য ৰিমাইণ্ডাৰ উইল বি চ' ৰিমাইণ্ডাৰ কি হ'ব অপশ্যন চি চ' 5টো আমাৰ ৰিমাইণ্ডাৰ আহি যাব আই হোপ ক্লিয়াৰ সকলোৰে ইজি কুৱেশ্যন আছিলে চ' আমাৰ শেষৰটো কুৱেশ্যন আৰু এটা বহুত ইম্পৰ্টেণ্ট টপিক মই ইয়াৰ কুৱেশ্যন আনিম আমাৰ যিটো মিছলিনিয়াছ ক্লাছ আছে তাত আমি এইটো টপিকৰ কুৱেশ্যন আনিমেই মই এইটো য'ত আমাৰ লেডাৰ কুৱেশ্যন আহিছে লেডাৰ মিনছ এইটো আমাৰ হাইট এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন ট্ৰিগোনোমেট্ৰিৰ ফৰ্মুলা ইউজ হয় ট্ৰিগোনোমেট্ৰি মই কৰাইছিলোঁ চ' তাৰে আমাৰ এইটো এটা ক'ব গ'লে চাব টপিক হয় চ' কি কৈছে ইয়াৰ কিন্তু কুৱেশ্যন থাকিব বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো 20 মিটাৰ লং লেডাৰ চখলা এডাল 20 মিটাৰ দীঘল বুলি কৈছে ঠিক আছে লেডাৰ 20 মিটাৰ লং লেডাৰ ইজ লিনিং অন এ ভাৰ্টিকেল ৱাল ছাপ'জ এইখন ভাৰ্টিকেল ৱাল ঠিক আছে ভাৰ্টিকেল ৱালখনত মানে জখলা এডাল লগাই থোৱা আছে বা বেকাকৈ থোৱা আছে ইট মেক্স এন এংগল অফ 30 ডিগ্ৰী উইথ দ্য গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী এংগল কৰে ডেট মিনছ এই এংগলটো 30 ডিগ্ৰী হ'ব চ' এইটো আমাৰ কি হ'ব ভাৰ্টিকেল ৱাল ডেট মিনছ কি হ'ব ইয়াৰ যিটো মেইন এংগল সেইটো 90 ডিগ্ৰী হ'ব চ' এটা এংগল 90 ডিগ্ৰী এটা এংগল 30 ডিগ্ৰী চ' ত্ৰিভুজ এটা তিনিটা এংগলৰ যোগফল কি হয় 180 ডিগ্ৰী হয় তাৰে এটা যদি 90 এটা যদি 30 তেতিয়াহ'লে ৰিমেইনিংটো কি হ'ব 60 ডিগ্ৰী হ'ব হয় ডেট মিনছ এই এংগলটো আহিব আমাৰ 60 ডিগ্ৰী চ' ইয়াত তিনিটা কেছ হয় এনেকুৱা ধৰণৰ কুৱেশ্যনত জাষ্ট এটা আপোনালোকক মই ক'ব গ'লে শ্বৰ্ট ট্ৰিক বুলি মনত ৰাখক বহুত বেছি একো জানিব নালাগে এই টপিকটোত স্পেচিফিকেলি নেক্সট ছানডে আমাৰ যিটো এক্সাম হ'ব সেইটোৰ কাৰণে এই তিনিটা কেছ যদি আপোনালোকে গম পায় তেতিয়াহ'লে কুৱেশ্যন চল্ভ কৰিব পাৰিব কেছ ওৱানটো কি হয় য'ত আমাৰ এইটো কেছ ওৱান যিটো আমাৰ এইটো কুৱেশ্যন আহিছিলে ঠিক আছে ইয়াত আমাৰ 60 ডিগ্ৰী ওপৰৰ এংগলটো এটাটো 90 থাকিবই আৰু আমাৰ যিটো ভাৰ্টিকেলি আমাৰ লগোৱা থাকে লেডাৰডাল গ্ৰাউণ্ডৰ লগত যিটো এংগল কৰি থাকে সেইটো 30 ডিগ্ৰী চ' এনেকুৱা কেছত আমি কি কৰোঁ
আমাৰ 60 ডিগ্ৰী লগত যিটো লাগি থাকিব সেইটো ছাইডক আমি 1 হিচাপে ধৰোঁ, এইটোক √3 ধৰোঁ আৰু এইটোক আমি 2 ধৰোঁ, ঠিক আছে। এইটো কেছ 1ত হয়। ছেম কেছ 2ত কি হ'ব? কেছ 2 কি হ'ব? কেছকেইটা মই আগতে দি দিছোঁ, তাৰপিছত কুৱেশ্যনটো ছল্ভ কৰাম। কেছ 2ত কি হ'ব? এইটো 30 ডিগ্ৰী হ'ব, এইটো 60 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব। ডেট মিনছ এইটো 2, 1, এইটো √3 ওলোটাটো হ'ব। এইটো 2 ঠিকে থাকিব, ইয়াত আমাৰ 60 লগত যিটো থাকে এইটো 1 থাকিব, এইটো √3। ছেম কেছ 3, এইটো 90 ডিগ্ৰী, এইটো 45 ডিগ্ৰী আৰু এইটো 45 ডিগ্ৰী, মানে দুটা এংগল 45। ইয়াত কি হ'ব আমাৰ? দুটা বাহু আমাৰ 1 হ'ব আৰু এটা আমাৰ কি হ'ব? √2 হ'ব। চ' এই তিনিটা কেছৰ ভিতৰত কুৱেশ্যন আহিব। চ' এই তিনিটা কেছ মনত ৰাখিব। চ' এইটো কুৱেশ্যনত কি কৈছে? আমাৰ কেছ 1ত পৰিছে, হয়নে নহয়? আৰু কি দিয়া আছে? 20 মিটাৰ লং লেডাৰ। ডেট মিনছ এই বাহুটোৰ যিটো ডিষ্টেঞ্চ সেইটো 20 মিটাৰ বুলি কৈছে, 20 মিটাৰ বুলি কৈছে, হয়। 20 মিটাৰ হ'লে আমি কি কৰিম? আমাৰ ফৰ্মুলাটো কি আছিলে? ফৰ্মুলালৈকে যাবই নালাগে এইটো কুৱেশ্যনত। কিয়? মই কৈ আছোঁ। 20 মিটাৰ বুলি কৈছে, আমি ফৰ্মুলাৰ পৰা পাওঁ এইটো 2। এই 2 যদি 20ৰ ইকুৱেল হয়, কি কৈছোঁ? 2 যদি 20ৰ ইকুৱেল হয়, তেতিয়াহ'লে আমি কি কৰিম? এইটো আমি ফৰ্মুলাৰ পৰা আমি জানো এইটো যে 2 হ'ব, বাট কুৱেশ্যনত কৈছে 20 মিটাৰ দীঘল বুলি। ডেট মিনছ আমাৰ 1 কিমানৰ ইকুৱেল হ'ব? 20/2 হ'ব, ডেট মিনছ 10 মিটাৰ। হয়, বুজি পাইছা? জাষ্ট কম্পেয়াৰ কৰিছোঁ। মই কম্পেয়াৰ ৰুল ইউজ কৰোঁ কুৱেশ্যন ছল্ভ কৰোঁতে, আমাৰ কাৰণে ফৰ্মুলা আমি এভইড কৰিব পাৰোঁ তেতিয়াহে। চ' এই কনচেপ্টবিলাক জানিলে আপোনালোকে যিমান পাৰে কম ফৰ্মুলা ইউজ কৰি মেথছ ছল্ভ কৰিব পাৰিব। তো কি কৈছে? 20 মিটাৰ দিয়া আছে, বাট আমি ফৰ্মুলাৰ পৰা বাট একচুৱেল কনচেপ্টৰ পৰা কি জানো? 2 বুলি জানো। চ' 2 যদি 20ৰ ইকুৱেল হয়, 1 আমাৰ 10ৰ ইকুৱেল হ'ব। আমাক লাগে কি? আমাক কুৱেশ্যনত কি লাগে? দ্য হাইট অফ দ্য পইণ্ট দ্য লেডাৰ টাচেছ দ্য ৱাল। চব এই পইণ্টটোৰ যিটো হাইট সেইটো লাগে। চ' এই পইণ্টটোৰ হাইট আমি কেনেকৈ উলিয়াম? কিমান আছে? 1 আছে অবভিয়াছলি। চ' 1 10 মিটাৰ ইকুৱেল। চ' আমাৰ ইয়াত হাইটটো আমি যিটো ফৰ্মুলাৰ পৰা 1হে পাইছোঁ। চ' 1 10 মিটাৰ ইকুৱেল হ'ব। আমাক লাগে কি? এনচাৰটো লাগে। চ' ইয়াৰ হাইটটো আহি যাব আমাৰ 10 মিটাৰ, চিম্পল। একো ফৰ্মুলা ইউজ কৰিব নালাগিলে। চ' এই তিনিটা কেছ মই যি দিছোঁ, এই তিনিটা কেছ যদি মনত ৰাখে ন আপোনালোকে, ইয়াৰ যিকোনো কুৱেশ্যন ছল্ভ কৰিব পাৰিব এক্সামত, ঠিক আছে। চ' আজি এইখিনিয়ে আছিলে আজিৰ কুৱেশ্যন। নেক্সট ক্লাছত আমাৰ যিখিনি ৰিমেইনিং কুৱেশ্যন আছিলে সেইখিনি লৈ আহিম। চ' এইখন গ্ৰেজুৱেট লেভেলৰ হ'ব, তাৰপিছত আমি যিখন HS লেভেলৰ সেইখনৰো আমি কুৱেশ্যন ছল্ভ কৰাম, ঠিক আছে। আই হোপ ক্লিয়াৰ সকলোৰে। আজিৰ যিখিনি কুৱেশ্যন ছল্ভ কৰিলোঁ, আজি আমি ৰিজনিঙৰো কুৱেশ্যন কৰিলোঁ, দেন মেথছৰো কুৱেশ্যন কৰিলোঁ, ঠিক আছে। টোটেল আমি 10টা কুৱেশ্যন কৰিলোঁ। চ' যিমান পাৰি এই কুৱেশ্যনকেইটা প্ৰেক্টিছ কৰিব। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। এইকেইটা কুৱেশ্যন অবভিয়াছলি একে টাইপৰ কুৱেশ্যন মিনছ এনেকুৱা নহয় যে একদম এইটো টাইপৰে আহিব, 2-এটা চেঞ্জেছ হ'ব পাৰে, বাট লেভেল যিটো হয় ন এইটো লেভেলৰে আহিব, ঠিক আছে। চ' এইখিনিয়ে আছিলে আজিৰ ক্লাছটোত। যদি আপোনালোকৰ ক্লাছটো ভাল লাগিলে প্লিজ লাইক এটা দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি এবাৰ বুজি নাপায় কিবা ডাউট থাকিলে সুধিব। এইখিনিয়ে আছিলে। চ' আকৌ লগ পাম অহাকালি ক্লাছত। তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট।